ও কাম্পাকাই স্বামী স্ত্ৰীৰ মাজত কাজিয়া বন্ধ কৰাৰ কিবা উপায় আছে নেকি? কিয় নহ'ব, আছে। মানে আমাৰ অসমীয়া মানুহৰ এটা কথা, স্বামী স্ত্ৰীৰ মাজত মানে সদায় কাজিয়া। এই বোলে ভাত বনাবৰ সময়ত কাজিয়া, বোলে মই মাংস ৰান্ধিব দিছিলোঁ তুমি মাছ বনালা। খোৱাৰ সময়ত কাজিয়া, এই নিমখ বেছি হ'ল, এই আঞ্জাখনত হালধি বেছি হ'ল, মানে কাজিয়াই কাজিয়া। বাচ্ছাটো যদি পঢ়া নাই তেতিয়াহ'লে মাকে ক'ব দেউতাক বদমাছ কাৰণে বাচ্ছা বদমাছ হৈছে, আকৌ দেউতাকে ক'ব তোমাৰ কাৰণে বাচ্ছাটো নষ্ট হৈছে। মানে কাজিয়াৰ সীমা নাই। এইফালে বোলে বজাৰত গৈছে কাপোৰ কিনিব, তাতেও কাজিয়া। এইজনীৰ এইবিধ পচন্দ হয়, আকৌ তেওঁৰ সেইবিধ পচন্দ হয়। মানে এই অসমীয়া মানুহৰ কাজিয়া বন্ধ কৰাৰ কাৰণে মই এটা মানে এক্সাৰচাইজ মানে আৱিষ্কাৰ কৰিছোঁ। সেইটো হৈছে যেতিয়াই মানে দুয়োজনৰ খুব মানে খং উঠিব তেতিয়াই কি কৰিব, এই আঙুলিটো এনেকৈ চিধা কৰিব। চিধা কৰি 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 দুয়োজনে মানে এনেকৈ আনিব, আনি 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 এনেকৈ মানে মুখখন বন্ধ কৰি দিব। তেতিয়া মানে কাজিয়া শেষ হৈ যাব।